ভাৰতীয় যি ডিফেন্স ছিষ্টেম চেলুট জনাইছোঁ, কাৰণ যাৰ কাৰণে আমি উচিত প্ৰত্যুত্তৰ দিব পাৰিলোঁ বৈজ্ঞানিকসকলক, সকলোকে আচলতে চেলুট। যোন আমাৰ নাৰী শক্তি জিন্দাবাদ। আৰু সেয়ে প্ৰতিজন ভাৰতীয় দেশপ্ৰেমিকৰ মাজত চাগে এতিয়া এটাই প্ৰশ্ন, যিজন ডনাল্ড ট্ৰাম্পে কৈছিলে যে এইখন দুখন দেশৰ মামলা, আমি ইয়াৰ মাজত নোসোমাওঁ, সেই ডনাল্ড ট্ৰাম্পে আহি আকৌ কেনেকৈ আমাক ভাৰতীয় প্ৰধানমন্ত্ৰীক হেঁচা প্ৰয়োগ কৰিলে যে যুদ্ধবিৰতি কৰিব লাগে। আচলতে যুদ্ধবিৰতি হোৱাৰ পৰা খুব ভাল হ'ল, আৰু যুদ্ধই আচলতে মানুহৰ সমস্যা সমাধান নকৰে, সমস্যা বঢ়ায়। গতিকে হ'লেও বহুত এটাই প্ৰশ্ন আহে, এনেকুৱা কি আছে আচলতে, কি হ'ল সেইটোৱে, এনেকুৱা কি আছে আচলতে যে ভাৰতীয় বেপাৰৰ কথা প্ৰথমবাৰ এনেকুৱা হৈছে বোলে যে বেপাৰৰ কথা কৈ দুখন দেশক যুদ্ধৰ বিৰতি কৰাইছে। এইটো বোলে ফাৰ্ষ্ট টাইম হৈছে, বেপাৰৰ কথা কৈ প্ৰথমবাৰ যুদ্ধবিৰতি ঘোষণা হৈছে। গতিকে আপোনালোকে জানিব যিসকল অভিজ্ঞ, কিন্তু সেয়াই, কিন্তু বাৰে বাৰে যাক যোনে বিশ্বাসঘাতকতা কৰে, ধৰি লওক আপুনি 2 বছৰ টিপে টাপে থাকিব, মনে মনে থাকিব, তাৰপাছত আকৌ আমি যেতিয়া চব পাহৰি যাম, কাৰণ আমি ভাৰতীয় মানুহবিলাক খুব আৱেগিক আচলতে। আমাক যদি কিবা এটা কথা কৈ দিয়ে, আমি আৰু সেইটোকে বিশ্বাস কৰি লওঁ, তাৰপাছত আকৌ এনেকুৱা ঘটনা হ'ব। গতিকে খুব সাৱধানে থকা উচিত সকলো। আমি আচলতে ভাৰতীয়সকল ইমান অতিথিপৰায়ণ, সেইকাৰণে হয়তো আমাক বহুত আমি বিশ্বাসঘাতকী হওঁ, বিশ্বাসঘাতক আমাক মানুহে কৰে, যিটো আমাৰ পৰিয়ালৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায়। আপুনি যদি খুব অতিথিপৰায়ণ হয়, এদিন আপুনি দুখ পাবই। গতিকে জয়ন্ত হাজৰিকাদেৱে গাইছিল, সময়ৰ ৰং যদি গাত মেৰিয়াই ল'ব লাগে, সেই ৰঙকে মেৰিয়াই ল'ব লাগে। আচলতে ইমান অতিথিপৰায়ণ হোৱাও ভাল নহয়। গতিকে সেয়াই, যি লোকৰ আচলতে মন্দিৰ, ইউনিভাৰ্চিটি, স্কুল, কলেজ, হস্পিটেল ধ্বংস কৰাৰ লক্ষ্য হ'ব পাৰে, সেই মানুহৰ আচলতে হৃদয়ত কি থাকিব পাৰে। গতিকে বহুত প্ৰশ্ন আপোনালোকৰ চাগে মোৰ দৰে নুবুজা সাঁথৰ এটা